নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটি মিনি ভ্লগলৈ। আজি বতৰটো বেয়া অলপ বৰষুণ দি আছিল, সেইকাৰণে ভাবিলোঁ আবেলি সময়ত কিবা এটা ভালদৰে বনাই খোৱা যাওক আৰু সেইকাৰণে আমি মেকৰণি পাস্তাই বনালোঁ। তাৰপাছত আমি প্ৰথমতে পাস্তাখিনি অকণমান পানীত ৩-৪ মিনিটমান সময়ৰ কাৰণে সিজাই লৈছোঁ। তাৰপাছত কেৰাহী এখনত অকণমান তেল, অকণমান জলকীয়া দি আৰু লগতে পিঁয়াজ দি আমি ধুনীয়াকৈ ভাজি লৈছোঁ অকণমান সময়। তাৰপাছত আমি পাস্তাখিনি তাত বহাই দিছোঁ, বহাই দি সোৱাদ অনুসাৰে অকণমান নিমখ আৰু অকণমান হালধিও দিছোঁ। তাৰপাছত আমি তাত অকণমান চিকেন মছলা আৰু অকণমান ৰেড চিলি পাউডাৰ দি দিছোঁ। দি উঠি আমি সেইখিনি ভালদৰে লৰাই দিছোঁ। তাৰপাছত আমি তাত অকণমান টমেটো কেচাপ দি দিছোঁ। তাৰপাছত আমি পাস্তাখিনিত অকণমান কণী এড কৰিছোঁ যদিও আমি ক্লিপটো ল'ব নহ'ল। তাৰপাছত আমাৰ পাস্তাখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল। খাবলৈ কিন্তু খুবেই ভাল লগা হৈছিল পাস্তাখিনি। এয়া হৈছে আমাৰ পাস্তাখিনি।